নমস্কাৰ। আজি মোৰ ওচৰত এগৰাকী ভণ্টি আহিছে। তেখেতে শিৱসাগৰৰ পৰা বাৰ্ছ ল'ব আহিছে। কেনেকুৱা লাগিল? বহুত ভাল লাগিলে মানে ধৰক এনেকুৱা লাগিছে যে মাইণ্ডৰ কিবা বহুত গধুৰ বস্তু নাইকিয়া হৈ গৈছে তেনেকুৱা লাগিছিলে, ভাল লাগিলে। থেংক ইউ। আৰু এখেতে মোৰ ওচৰত ক্লাছ কৰিলে। এখেতৰ বয়স হৈছে 65 ইয়াৰ্ছ। ক্লাছটো কৰি কেনেকুৱা পালে? মই আজি দুদিন ইয়াত কৰিলোঁ, থেৰাপিটো ল'লোঁ। মোৰ গাটো খুব বেয়া হৈছিলে। বেয়া হোৱাতে হঠাৎ মই খবৰটো পালোঁ কিবাকে মই মোৰ মোবাইলত পাই মই লগে লগে পিছদিনা গুচি আহিলোঁ। আজি মই দ্বিতীয় দিন ইয়াত থেৰাপিটো ল'লোঁ। লৈ মই প্ৰথম দিনেই বহুত শান্তি পাইছোঁ। যোৱা বুধবাৰে মই প্ৰথম লৈছিলোঁ, খুব শান্তি পাইছোঁ। মই দৌৰা দৌৰি কৰি মই মই তোমাৰ ইয়াত মই শিকি যাম। মোৰ মনটো উদ্বল হৈ আছে। মই নিজে ইয়াত আজি শিকিব লৈছোঁ। গতিকে মই কিমান ভাল পাইছোঁ মই নিজে ক'ব নোৱাৰোঁ। মই তেওঁক বহুত ধন্যবাদ দিছোঁ। তেওঁ ইমান বয়স হোৱাৰ পিছতো তেওঁ যে এক্সেছ বাৰ্ছ শিকিম বুলি তেওঁ মানে ধৈৰ্য ৰাখিছে মনত। তথাপিও যে আজি গোটেই দিনটো এক্সেছ বাৰ্ছৰ ক্লাছ কৰিলে, সেইটোৱে কিন্তু আচৰিত কথা দেই। আৰু আপোনাৰ মনৰ আশা আছে সকলো পূৰ্ণ হওক, আপোনাৰ ভাল হওক। তাকেইতো। থেংক ইউ। ঠিক আছে।